না, আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো, এইটো প্ৰকৃতাৰ্থ দুৰ্ঘটনা নহয়, এইটো এটা হত্যাকাণ্ড। ভাৰত বাণিজ্য আৰু অক্ষয় এই দুটা কোম্পানীয়ে মিলি আমাৰ এজন 11 বছৰীয়া ছাত্ৰক তেওঁলোকে হত্যা কৰিলে। কাৰণ তেওঁলোকে যিধৰণে কাম কৰিছে, কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নাই, কোনো ধৰণৰ দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা নাই। আমি জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত আমি বাৰে বাৰে কৈ আহিছো যে জাজিৰ পৰা ডিমৌলৈ যিটো চাইলেঞ্চযুক্ত পথৰ নিৰ্মাণ হৈছে, এই নিৰ্মাণত অনিয়ম হৈছে, এই নিৰ্মাণত দুৰ্নীতি হৈছে। 2017 চনৰ পৰা 2025 চনলৈ এই বছৰকেইটাৰ ভিতৰত আমি শিৱসাগৰত প্ৰায় 24 জনতকৈ কিন্তু অধিক আমি যুৱকক হেৰুৱাবলগীয়া হ'ল। কিন্তু আমি দেখা পালো এটা কোম্পানীৰ বিৰুদ্ধেও কিন্তু শিৱসাগৰ জিলা প্ৰশাসন আৰু অসম চৰকাৰে কোনো ধৰণৰ কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমাৰ স্পষ্ট কথা, যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ লগত জড়িত হৈ থকা ভাৰত বাণিজ্য আৰু অক্ষয় এই কোম্পানী দুটাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰি কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন বিলাকক লগত লৈ স্থানীয় ৰাইজক লগত লৈ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। জাজিৰ পৰা ডিগৰ সংযোগী যিটো পথৰ যিটো দুৰাৱস্থাই আমাক জমৰ যন্ত্ৰণা ভোগাৰ সমান্তৰালকৈ আজি কিছুদিন পূৰ্বে এই অঞ্চলতে তেওঁলোকে দাঁতি কাষত খান্দি থৈ দিয়া গাঁতত পৰি বহুত মানুহৰ মৃত্যু ঘটিছে। আজি সমান্তৰালকৈ যোৱাকালি এটা দেৱহতী মৃত্যু ঘটিছে। গতিকে ইয়াত প্ৰথম কথা হ'ল এটা তদন্ত হ'ব লাগিব যে এই ঘটনাবোৰ কিয় ঘটিছে, তেওঁলোকে কেনেধৰণৰ প্ৰট'কল মেইনটেইন কৰি ইয়াত কাম কৰিছে, এই কথা বতৰা আহিব লাগিব। কোনো ধৰণৰ সংকেত যুক্ত ফলক নাই, সতৰ্কতা অৱলম্বন কৰিব পৰা কোনো ধৰণৰ ফলক নাই, যাৰ ফলত কৰ্মচাৰীসকল কোন দিশে যাব বা কোন দিশে কাম চলি আছে, ক'ত পথ বন্ধ হৈ আছে, এই কোনো ধৰণৰ মানুহে আচলতে পথেচাৰী এই কথা বতৰাবোৰ নাজানাৰ ফলশ্ৰুতিত এনেধৰণৰ ঘটনা সূত্ৰপাত হৈছে। আমি টাইমছ অফ ইণ্ডিয়া এটা কথা স্পষ্ট ভাষাৰে কৈছো, তেওঁলোকে অনাগত দিনত এই সংকেতযুক্ত ফলক, সতৰ্কতা অৱলম্বন কৰিব পৰা ফলক এইবোৰ ইয়াত যাতে ব্যৱহাৰ কৰে আৰু এই যিটো ঘটনা সূত্ৰপাত হ'ল, এই ঘটনাৰ এটা তদন্ত হওক। তদন্তত কাৰ গাফিলতিৰ কাৰণে আচলতে এই এনেধৰণৰ প্ৰতিদিনে আচলতে বুলি ক'লেও ভুল নহ'ব, এনেধৰণৰ লোকসকলৰ মৃত্যু ঘটিছে। যোৱাকালি যি আমাৰ কণমানি শিশুটোৰ মৃত্যু ঘটিলে, ইয়াৰ এটা উচিত তদন্ত হওক। আমি টাইমছ অফ ইণ্ডিয়া তাকে বিজ্ঞাপন কৰিছো। উন্নয়নৰ নামত নিৰীহ লোকৰ প্ৰাণ ল'ব, এয়া কেতিয়াও সহ্য কৰা নহ'ব। প্ৰতিদিনে আমি কৈ আছো যে 4 লেন নিৰ্মাণৰ নামত নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে আচলতে দুৰ্নীতিৰ আশ্ৰয় লৈছে। প্ৰতিদিনে ইয়াৰ নিৰ্মাণৰত যিসমূহ আচলতে কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক সুৰক্ষা দিব পৰা নাই, ইয়াৰ স্থানীয় লোকসকলক সুৰক্ষা দিব পৰা নাই। যোৱাকালি 11 বছৰীয়া এটি দেৱ শিশুৱে কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। এয়া সহজ মৃত্যু নহয়, এয়া হত্যাকাণ্ড। ইতিমধ্যে আমি কৈছোৱে, কণমানিটিয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সংগ্ৰাম অব্যাহত ৰাখিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সাজু আছো। কণমানিটিয়ে ন্যায় পাব লাগিব, কণমানিটিৰ পৰিয়ালবৰ্গই উচিত ক্ষতিপূৰণ পাব লাগিব। এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগত যিসকল বিষয়ববীয়া জড়িত হৈ আছে, তেওঁলোকৰ ওপৰত আইনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেতিয়ালৈকে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়ালৈকে আমি স্থানীয় ৰাইজৰ সহযোগত, শিৱসাগৰৰ দল সংগঠনৰ সহযোগত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি কৰাই নিম। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো।